চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত অন্তৰংগ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ ঋতুকত আয়োজন কৰা 10দিনীয়া বিহু নাচ আৰু ঢোলবাদন আখৰাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ। উপ সভাপতি জিতেন চন্দ্ৰ বৰাই সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ডক্টৰ কমলজ্যোতি গগৈ, সহধৰ্মিনী অৰ্চনা ৰাজকোঁৱৰ, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা। বহু সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা 10দিনীয়া বিহু নাচ আৰু ঢোলবাদন আখৰাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বিহু নাচ আৰু ঢোলবাদন পৰিৱেশন কৰে। 10দিনীয়া বিহু নাচৰ আখৰাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহুশিল্পী অৰ্পিতা হাজৰিকা, চয়নিকা শইকীয়াৰ লগতে ঢোলবাদনৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহুশিল্পী ঢোলৰ ওজা জীৱন হাজৰিকা আৰু বিকুল চেতিয়া। লগতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাই বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে। ইয়াৰ পাছতে প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰও প্ৰদান কৰা হয়। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। মই পোনপ্ৰথমে তোমাৰ লোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক এখন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমি স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয়ৰ ক্ষেত্ৰত যোৱা 4টা বছৰ আমি বিহুৰ আখৰা কৰিছিলোঁ। প্ৰথম বছৰ আমি স্বনামধন্য শিল্পী ঢোলৰ সম্ৰাট ঢোলৰ ওজা সোমনাথ বৰাদেৱক আমন্ত্ৰণ জনাই আনিছিলোঁ। তাৰ যোৱা বৰ্ষত আমি অসম গৌৰৱ বঁটা প্ৰাপক শ্ৰদ্ধাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই আনি আমাৰ প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকৰ দ্বাৰা বহুত সুন্দৰভাৱে আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি যিমান পাৰোঁ আমাৰ কণ কণ মইনামাইনীসকলৰ হাতত আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন লোকনৃত্য বিহু নাচ আৰু ঢোলবাদন হাতত তুলি দিবলৈ প্ৰয়াস কৰিছোঁ। অনাগত দিনতো আমি আমাৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমি অন্তৰংগ সামাজিক সাংস্কৃতিক গোষ্ঠী আচলতে বিহু নাচ বা ঢোলবাদনতে আমি অধ্যস্ত থকা নাই। আমি বিভিন্ন সময়ত অন্তৰংগ সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাও পাতিছোঁ আৰু আমি আমাৰ এই প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰাই আমি গৰম বন্ধৰ সময়ছোৱাত আমি এখন ভাওনা প্ৰত্যেক বছৰে কৰি আহিছোঁ। গতিকে আমি এতিয়াও ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ মাজত এইকণ সময় দিয়াৰ বাবে। ঠিক আছে। আচলতে মানে বহুতে ভাবে চাগে যে বিহুটো বিহুহে আৰু নাচিব পৰা যায়, কিন্তু আচলতে মানে বিহুটো হয়, আমি যিহেতু অসমীয়া গতিকে আমাৰ প্ৰত্যেকৰে তেজত আছে বিহু। আৰু মই কওঁ যে সকলোৱে আমি বিহু নাচিব জানো, কিন্তু যেতিয়াৰ পৰা বিহু মঞ্চমুখী হ'ল তেতিয়াৰ পৰা বস্তুবিলাক কি হ'ল, এটা মানে ব্যাকৰণ টাইপ হ'ল। গতিকে সেই শুদ্ধ বিহুটো কেনেধৰণে আচলতে আমি পৰিৱেশন কৰিব লাগে, যিহেতু আজিকালি দেখা পোৱা গৈছে যে আধুনিকতাৰ ধামখুমীয়াত মানে আমাৰ বিহুটো মানে একদম মানে অতি অপভ্ৰংশ কৰি পেলাইছে। যিকোনো তাত ভংগীমা ব্যৱহাৰ কৰিছে বা যিকোনো নাম তাত মানে সোমাই পৰিছে। গতিকে আমি যদি সেইখিনি আমাৰ ল'ৰা ছোৱালীক দেখুৱাওঁ তেতিয়াহ'লে তেওঁলোকে ভাবিব যে বিহুটো আমাৰ এনেকুৱাই। গতিকে সেইকাৰণে আচলতে আগৰ দিনত আমি যেতিয়া নাচিছিলোঁ আমি কৰ্মশালা কেতিয়াও মানে যোৱা নাছিলোঁ, কিন্তু এতিয়া আচলতে কৰ্মশালাৰ প্ৰয়োজনীয়তাবিলাক সেইকাৰণেই হৈছে। আগ্ৰহীটোতো হয়, তেতিয়াও আগ্ৰহী আছিলে, এতিয়াও আগ্ৰহী তেওঁলোক যথেষ্ট, কাৰণ তেওঁলোক আগ্ৰহী কাৰণে আজি আচলতে তেওঁলোকৰ অভিভাৱকে লৈ আহিছে। কিন্তু কথাটো হ'ল যে সেই ব্যাকৰণসমূহ বা শুদ্ধ ৰূপত বিহুটো কেনেধৰণে তেওঁলোকে পৰিৱেশন কৰিব সেইখিনিহে আমি আচলতে শিকাইছোঁ তেওঁলোকক। আৰু আপুনি কোৱাৰ দৰে হয়ো যে বিহুটো আচলতে 10 দিন 15 দিনত শিকা বস্তু নহয়। আৰু এগৰাকী বিহুৱতীয়ে কেৱল মাত্ৰ নাচিব জানিলেই নহ'ব, তাৰ লগতে সমসাময়িকভাৱে তেওঁলোকে গগনাডাল বজোৱাটো, টকাটো লৈ বজোৱাটো, লগতে সেই ঢোলটোৰ লগত তালটো মিলাই কেনেধৰণে তেওঁলোকে নামটো গাব বা যোজনা ফাঁকি গাব, তাৰ কাৰণে মাতটো ধৰি লওক লাগিব অকণমান হ'লেও। গতিকে এই গোটেই দিশসমূহ সামৰি ল'বলৈ আচলতে আৰু অলপমান সময়ৰ প্ৰয়োজন। কিন্তু হ'লেও এই যোৱা 10টা দিনত আমি যিমান পাৰোঁ তেওঁলোকক দিছোঁ, আৰু তেওঁলোকেও সৰু সৰু কণমান মাইনাসকলে তেওঁলোকে যথেষ্ট মানে আয়ত্ব কৰিছে বুলি ভাবিছোঁ আমি। আৰু যদি তেওঁলোকে সময় ধৰি লওক অনাগত দিনত দিব পাৰে বা আমিও যদি পাৰোঁ তেতিয়াহ'লে তেওঁলোকে মই ভাবোঁ আৰু খুব ভাল ধৰণেৰে তেওঁলোকে শিকিব পাৰিব। আৰু ইয়াৰ পিছতে ইয়াৰে ওচৰৰ এটা অঞ্চল পুৰণিমাটি হাইস্কুলৰ ফিল্ডতো
পুনৰ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। গতিকে তাতো যদি তেওঁলোকে অংশগ্ৰহণ কৰেগৈ তেতিয়াহ'লে মই ভাবোঁ যে এই 10 দিন যি শিকিলে আৰু 10 দিন যদি শিকে 20 দিনত তেতিয়াহ'লে আৰু অলপ ভালকৈ শিকিব পাৰিব। আমাৰ যিহেতুকে অৰ্পিতাবাই কথাখিনি শুদ্ধভাৱে কৈয়ে গৈছে, ময়ো ভাবোঁ ঠিক তেনেকৈ আমি আমাৰ কণ মইনাহঁতক বা আমাৰ কণ ল'ৰাসকলক আমাৰ শুদ্ধভাৱে বিহু নাচ, বিহু ঢোল, বিহুৰ ভংগীমা এই সকলোখিনি আমি যিমানখিনি আমি পাৰোঁ, আমি যিমানখিনি নিজে শিকিছিলোঁ, অৱশ্যে আমিও এতিয়া শিকি আছোঁ আৰু মানে আমাৰ শিকিবলৈ এতিয়া বহুতখিনি বাকী আছে। কাৰণ আমি যিমানখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা আমি তেওঁলোকক দিছোঁ, শুদ্ধৰূপে বিহু নাচিবলৈ, বিহু শিকাইছোঁ। আৰু লগতে মই অভিভাৱকসকলক ধন্যবাদ দিছোঁ যে তেওঁলোকে আমাৰ মাজলৈ যে এনেকৈ কণ মাইনাহঁতক উলিয়াই নিছে, তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকৰ ইমানখিনি বহুমূলীয়া সময় আমাৰ লগত কটাইছে আৰু ইমান সুন্দৰভাৱে তেওঁলোকক সাজ পোছাক পিন্ধাই কৰি আনিছে। কাৰণ আজিকালিতো আপোনাৰ মানে সকলোখিনি মানুহে ব্যস্ত নহয় জানো, কাৰণ ইমানখিনি সময়ৰ আমাৰ মাজত তেওঁলোকে সময় দিছে, তেওঁলোকক বিহু শিকাবলৈ আনিছে। আৰু মই আশা কৰোঁ এনেকৈ য'তেই নহওক আৰু কৰ্মশালা হওক, আখৰা হওক, তেওঁলোকে যাতে তেওঁলোকৰ সন্তানসকলক লৈ যায়, আমাৰ বিহু সংস্কৃতিটো যাতে তেওঁলোকে বচাই ৰাখে নেকি, আৰু মানে এনেকৈ শুদ্ধ ৰূপত যাতে বিহু শিকে, সিমানখিনিয়ে মই আপোনালোকক ক'লোঁ। আৰু আপোনালোকৰ লগতে অসমবাসীলৈ মোৰ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ।